ঐ মুখখন কুচাই আছে যে কেমেৰাটো বৰ অদ্ভুত দেখাইছে হাঁহি থাকা ইয়াত এটা বিশেষ নাম আজি মই ফাৰ্ষ্ট টাইম গম পাইছোঁ দেই হয়তো মোৰে ভুল চাগে এইটো আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু এওঁক লগ পালোঁ ভাল লাগিলে হয়নে ইমান ডাঙৰ উদ্যোগটো গঢ়লৈ উঠিলে দেখাব নোৱাৰি আছে আৰু এইফালে বাহিৰত পোলাও বনি আছে আৰু ঢেৰ কিবা কিবি বনি আছে গতিকে মই প্ৰকাশটো হৈ থিয় হৈ আছোঁ আৰু দেখিছে এইটো দেখিছে আপোনালোকে মোৰ কাৰণে চকী নাই এটাই 3 দিনকৈ থাকিলে আমি কেইটামান আহিছোঁ 6-7টা মানুহ আহিছোঁ 6টাই 3 দিনকৈও 318 দিন থাকিছোঁ আমাক এই ছাতিৰ প্ৰয়োজন নাই মি নাজান তই ঘৰলৈ আৰু আজি আমাৰ ডে 2 নমস্কাৰ ৰাইজ মই দেৱাশীষ স্বাগতম 2 নম্বৰটো ভিডিঅ'লৈ আৰু হ'ল কি আমি এতিয়া ভান্তে বাবা মন্দিৰলৈ যাম আৰু গোটেইখিনি ওলাই লৈছোঁ এইফালে আৰু দাদা এইফালে আমাৰ ইমন ওলাই আছে ইমন আইতা উপাসনা ভাইয়া মায়ে হেৰি মাৰিছে আমি 10টাত যোৱা কথা আছিলে ঐ মুখখন কুচাই আছে যে কেমেৰাটো বৰ অদ্ভুত দেখাইছে হাঁহি থাকা আহি পালোহি আমি এতিয়া আমি ভান্তে বাবা মন্দিৰ বুলি জানো সকলোৱে অসমত আৰু ইয়াত এটা বিশেষ নাম আজি মই ফাৰ্ষ্ট টাইম গম পাইছোঁ দেই হয়তো মোৰে ভুল চাগে এইটো মুংলেং শান্তি বুদ্ধিষ্ট মনেষ্ট্ৰি জ্যোতিকা ৱেলফেয়াৰ ডেভেলপমেণ্ট ছ'চাইটি আছে মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লিডুৰ মোলেং গতিকে এয়াই হয় ভিতৰতে যাওঁ অলপ পৰিৱেশ দেখাব চেষ্টা কৰিম কিমানখিনি লাগে পাৰোঁ আৰু এইফালে চাৰি ৰাউণ্ডটো দেখুৱাই দিয়া গাড়ীখন মই বাহিৰত থৈ দিয়া নহ'ব আৰু ইয়াতে আমি এনেকৈ ধূপ চুপ লৈ লৈছোঁ তাৰপিছতে পাৰফিউম পায় ইয়াত কিনিবলৈও পাব বাহিৰৰ পৰা লৈ আহিবও পাৰে বা ইয়াতে পাব পাৰফিউম কিনিবলৈ যিটো নেকি মানে জাৰি দিয়ে নেকি গতিকে আৰু ষ্ট'ন দিয়ে মই ডিটেইলছত অলপ চাই পেলাই বুজাই ক'ম ইয়াত মানে আপোনাৰ মই শুনাতো 60-70টামান এনেকুৱা বগা বগা কুকুৰ আছে আৰু ইয়াৰে এই 3টা এইখিনিতে আছে কথা এটা গম পোৱা নাই জীৱ জন্তুৱে যে ব্লেক এণ্ড হোৱাইট দেখা পায় সেইটো গম পোৱা নাই আকৌ তুমি যাবলৈ আৰু এইখিনি জেগাতে আমি ধূপ আৰু মম জ্বলাই লৈছোঁ ইয়াতে এখন টেবুল আছে সেই টেবুলখনতে মম আৰু ধূপ জ্বলাই ল'ব পাৰি আৰু এই ঠাইলৈ আপোনালোক কোন কোন আহিছে কমেণ্ট বক্সত জনাবচোন বাৰু আৰু ঠাইখিনি অলপ ভিতৰুৱা তথাপিও অসমৰ বহু গণ্যমান্য ব্যক্তি এই ঠাইত আহি উপস্থিত হৈছেহি আৰু ইয়াত সেৱা জনাইছেহি জুবিন দাও কেইবাবাৰো ইয়াত আহিছে ভিতৰত ফটো আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামাকে আদি কৰি আৰু বহু ব্যক্তি অসমত নাম থকা ব্যক্তি এই ঠাইলৈ আগমন তেওঁলোকৰ ঘটিছে গতিকে অসমৰ সকলো লোকৰ বাবে এই মন্দিৰৰ দুৱাৰ সদায় খোলা আছে আমাৰ দৰে সাধাৰণ মানুহৰ বাবেও খোলা আছে মুঠতে সকলোৰে বাবে খোলা আছে গতিকে আপোনালোকো আহিব আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু এওঁক লগ পালোঁ ভাল লাগিলে
হয় নাই? আকৌ আহিম। আমি আহিছিলোঁ 2 বছৰমান আগত আহিছিলোঁ, তেতিয়া আহোঁতে লগ নাপালোঁ বাৰু তেওঁ, তোমাক পাইছিলোঁ তেতিয়া। আজি আকৌ আহিলোঁ আৰু দিয়া ঠিক আছে দিয়া। আৰু এয়া জুবিন দা আহিছিলে ইয়াত, এইফালে আমাৰ CM ছাৰ, এয়া CM ছাৰ, এয়া CM ছাৰ। আৰু ইয়াত লিখা আছে, মহান শিল্পী জুবিন গাৰ্গৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছিল। তেখেতে ভনীয়েক জংকীৰ স্মৃতিত এটি বুদ্ধ মূৰ্তি সাজিবলৈ অনুৰোধ কৰিছিল। কিছু বিশেষ কাৰণবশতঃ আমাৰ মাজত কিছুদিন যোগাযোগ হোৱা নাছিল। তেখেত নোহোৱা হোৱাত এই কাম আধৰুৱা হৈ ৰ'ল। আমাৰ মাজত থকা এই সুসম্পৰ্ক চিৰস্থায়ী হৈ থাকিবলৈ স্মৃতিস্বৰূপে এই বুদ্ধ মূৰ্তিটো প্ৰতিষ্ঠা কৰি তেখেতৰ নামত উৎসৰ্গা কৰিলোঁ। গতিকে এইভাগেই সেইভাগ মন্দিৰ, কথাখিনি ক'লোৱে। গতিকে আপোনালোক আহিলে মন্দিৰভাগ দেখিব, খুব ধুনীয়া পৰিৱেশ এটা, মনটো ভাল লাগি যাব আপোনালোকৰ। আৰু আহি পালোহি হীৰকৰ চাকৰি জেগা, অৰ্থাৎ ডিগবৈ অল কেম্পাছ। তাতে উপাসনাৰ ভিডিঅ'ত অলপ কথা কৈ আছোঁ, দেখিছেই আৰু। আৰম্ভ হৈছিলে, কিমান চনত কোন আহিছিলে, কি ধৰণে ইমান ডাঙৰ উদ্যোগটো গঢ় লৈ উঠিলে, দেখাব নোৱাৰি, নিজে আহিব লাগিব ডিগবৈ অল কেম্পাছত। আৰু ৰাইজ, আমি কাইলৈ পুৱা 6 বজাতে যামগৈ। আৰু আমাৰ আজি শেষ দিন ইয়াত, মানে তাৰপৰা বিদায় লৈ পেলাই এই যাত্ৰাটোৰ আজি অন্ত পৰিছে। অহা কাইলৈ পুৱা 6 বজাতে আমি যামগৈ ইয়াৰ পৰা। আৰু বৰ্তমান কেইবাটাও আইটেমেৰে খানা বনি আছে, মাছ বনি আছে, বাহু মাছ, চিকেন বনি আছে, পনীৰ বনি আছে, আৰু এইফালে বাহিৰত পোলাও বনি আছে, আৰু ঢেৰ কিবা কিবি বনি আছে। আৰু আৰাধনাহঁতে পিছফালে বাৰাণ্ডাখন অকণমান বহলাই দিলে, তাতে এটি ৱাশ্বিং মেচিন বা অন্য ধোৱা পখলাবিলাক কৰে। আৰু তাতে এতিয়া এইটো যে ক'ৰবাত লৈ যাব পাৰি যে, এইটো কি গেছ বুলি কয় জানো, এইটো চিলিণ্ডাৰ, মিনি চিলিণ্ডাৰ, এইটো ক'ৰবাত লৈ যাব পাৰি। তাতে বাহিৰ চাইডে ইয়াত পনীৰ বনাই থকা হৈছে। আৰু সেইফালে দেখুৱাই দিয়া কিহে বনিব, যোগাৰ কৰি লৈছোঁ, পিঁয়াজ, বিলাহী, আদা, নহৰু। আৰু এইফালে আপোনালোকে চিনি পাইছে ওৱান এণ্ড অনলি হীৰক জ্যোতি লাহন, আৰু সেইফালে আৰাধনা বৰা, নমস্কাৰ, তেওঁলোক আছে। গতিকে মই প্ৰকাশটো হৈ থিয় হৈ আছোঁ। আৰু দেখিছে, সেইটো দেখিছে আপোনালোকে, মোৰ কাৰণে চকী নাই, চকী আছে সেয়াই আৰু কি ক'ব। মই এনেকেই, আৰু কেমেৰাত আছে আমাৰ নিচামণি বেজবৰুৱা। আৰু খাম আৰু ভালকৈ এসাঁজ খাম। ভিডিঅ'বিলাক যিহেতু চালে আপোনালোকে, কেনেকুৱা পালে কমেণ্টত জনাব। আৰু 10-12জন পোৱালি দুটা মিলাইতো আমি 10-12টা টোটেল 12টা মানুহ আজি 3 দিন ধৰি ঘূৰি ফুৰিছোঁ, অ'ত গৈছোঁ ত'ত গৈছোঁ, মানে য'তেই যাওঁ মানে মানুহে চাই ইমান এগাল মানুহ ক'ৰ পৰা আহিছেও, এনেকুৱা মানে। আৰু ইচ্ছাটো আছিলে আমাৰ ক'লা স্কৰপিঅ'খনত গোটেই সোপা একেলগে যাম, কিন্তু পোৱালি দুটা মিলাই 12টা মানুহ স্কৰপিঅ'খনত নোজোৰে, সেইবাবে সৰুখনো ল'বলগীয়া হ'ল, হয় নাই? তথাপিও পৰশুৰাম কুণ্ড গ'লোঁ, এইফালে আমি ভান্তে বাবা মন্দিৰ গ'লোঁ, আৰু ওচৰতেও ফুৰিলোঁ। আৰু অৱশেষত কাইলৈ যামগৈ। আৰু কাইলৈৰ পৰা আপোনালোক আৰু অকণমান চেঁচা ডিগবৈ জেগাডোখৰ চেঁচা অলপ হাবিৰে ভৰপূৰ, ধুনীয়া আৰু চাৰাউণ্ডিংছবিলাক প্ৰাকৃতিক ন। আৰু কাইলৈৰ পৰা অকণমান উৰুঙাৰুং পৰিৱেশ এটা হ'ব একেলগে থকাৰ কাৰণে। হ'ব, আমিও কাইলৈৰ পৰা কামে কামে লাগিমগৈ। মোৰো কোৰ্টৰ কাম আছে, দেউতাৰো নিজৰ কাম আছে। আৰু এইফালে আমাৰ নিচা মামীয়ে বাহু মাছ, আৰু এইফালে ইমনে পৰি একা এয়া ইমনলে পৰিয়ালটো আজিকালি বাৰু ডাঙৰ মানুহৰ লগতে ভাত খায়। আৰু এইফালে কি বনিব কেৰাহীত ন, মাংস, চিকেনবোৰ আকৌ বৰকৈ খোৱা বেয়া দেই আইজনী।
আজিকালি এটা বস্তু আচৰিত যে কি হয় মানে এতিয়া ইমানটো পৰি আছিলে পৰিটো আপোনালোকে একদম জন্মৰ কেঁচুৱাৰ পৰা দেখা আৰু আজি এইটো অৱস্থা পালেগৈ ঠিক তেনেদৰে ইমনো লাহে লাহে ডাঙৰ হৈ আহিছে সিও নিজকে ইমান সৰুৰ পৰা দেখিব গতিকে ভ্লগছবিলাকৰ মানে এইটো এটা ভাল ছাইডছ হয় মানে কেনেকুৱানো আছিলোঁ নিজকে চাব পাৰে গতিকে কেনেকুৱানো আছিলোঁ কি কথা গতিকে সেই স্মৃতিখিনিৰ মাজত মানে ইউটিউব চেনেলত আপুনি পাছৱৰ্ড হেৰাই যাব পাৰে কিন্তু ভিডিঅ'টো নেহেৰাই গতিকে ব্লগছ কেৱল মানে মনিটাইজেশ্যন বা অন্য কিবা কিবি কাৰণেই বুলি নহয় ভিউজ আহক বা নাহক ব্লগছ বনাব লাগে আৰু মই আপোনালোকৰ পিছত ব্লগছ কিয় বনাব লাগে কেনেকৈ বনাব লাগে কি কি দৰকাৰী কিদৰে বনাব লাগে গোটেইখিনিৰ ওপৰত এটা ভিডিঅ' দিম বাৰু আৰু সময় সুবিধা চাই কোনোবা দিনা দিম বাৰু বহুত ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব বিশেষকৈ ইউটিউবত কিদৰে আহিব পাৰি তাৰ বিষয়ে মই অলপ ক'ম আপোনালোকক আৰু এতিয়া আমি গাড়ীখন ভৰাই দিওঁ আৰু বহুত লেতেৰা হ'ল নহয় দুদিনত আকৌ গৈ পেলাই গাড়ীখন ধুবলৈ দিবগৈ লাগিব বহুত লেতেৰা হৈছে কৈছোঁ নহয় ইমন ঐ ইমন ইমন মোৰ পাঁচটো ইমন হা মই ভৰালো পাঁচটো ভাল বাই বাই টাটা কোনে চাহ খায় বহুত বেছি ভাল লাগিলে খুব কম সময় যদিও বহুত বেছি ভাল লাগিলে 3-4 দিনটো কম সময় নেকি এটাই 3 দিনকৈ থাকিলে আমি কেইটামান 6-7টা মানুহ আহিছোঁ 6টাই 3 দিনকৈও 3-4 18 দিন থাকিছোঁ তেনেকৈ হিচাপ নকয় নহয় এইটো কেনেকুৱা বলিয়াইছে এইটো বিস্কুট নাখায় নহয় নাই 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 বিস্কুট দিয়া মামি গুচাত দেও কালিও এনেকৈ নমাৰিলোঁ মই ল'মা তিনিটাকে ল'মা হা দুই তোমাকো ল'মা হা ঐ না চচমা খাব হেৰি ভাঙি দিব কেলে হেৰি কৰিছে সেয়া কথাটো গৈছোঁ আৰু এজনী দুজনীকে এয়া থৈ আহিছেগে আমাক এই ছাতিৰ প্ৰয়োজন নাই ডাঙৰ হয় ধৰ দুটা যাব পাৰিবি ধৰ মি নাজান তাৰ ঘৰলে